নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰতে আৰ্জেণ্টলি ৰিকুৱাৰ্ড 1 নম্বৰ জবটো যোৰহাটৰ ৰেপুটেড হোটেল পেৰাডাইছৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্টলি ৰিকুৱাৰ্ড ৱেটাৰ্ছ, হাউচকিপিং বয়, গেটমেন, ৰেচিডেণ্ট ইলেক্ট্ৰিচিয়ান এই পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জব লোকেশ্যন যোৰহাট হয়। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8812951399। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 2 নম্বৰ জবটো জ্ঞানমাৰ্গ একাডেমী নুমলীগড়ৰ ফালৰ পৰা মুকলি হৈছে। জ্ঞানমাৰ্গ একাডেমী নুমলীগড় ৰিক্ৰুইটমেণ্ট PGT পোষ্ট এটা মুকলি হৈছে মেথমেটিক্স ছাবজেক্টৰ, আৰু চেলাৰী মেনশ্যন কৰা নাই, এজ লিমিট দিয়া নাই। যিকোনো বয়সৰ কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী ইন ৰিলেটেড ফিল্ড, লগতে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। আৰু লগতে জবটোৰ বাবে আপোনালোকৰ BA ডিগ্ৰী থাকিব লাগিব। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকে আবেদন কৰিব পাৰিব। কোনো ধৰণৰ ফিজ দিব নালাগে। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে। মেইলত আপোনালোকৰ CV বা ৰিজিউমখন 30 জুনৰ ভিতৰত পঠিয়াব লাগিব। আৰু মেইল কৰি CVখন পঠিয়াওঁতে আপোনালোকে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। এপ্লাইড ফৰ দ্য পোষ্ট অফ PGT মেথমেটিক্স এনেদৰে মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 3 নম্বৰ জবটো এক্সপ্ৰেছ বিচৰ ফালৰ পৰা মুকলি হৈছে। এক্সপ্ৰেছ বিচ ৰিকুৱাৰ্ড ডেলিভাৰী বয় পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ডেলিভাৰী এক্সিকিউটিভ লোকেশ্যনবোৰ হৈছে নগাঁও, চাংচাৰী, বিজয়নগৰ, শিলচৰ, গুৱাহাটী, গড়চুক, বামুণী মৈদাম, ভঙাগড়, 6 মাইল, কামাখ্যা, মৰিগাঁও, মৈৰাবাৰী আৰু তিনিচুকীয়া এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। মেনশ্যন কৰা লোকেশ্যনবোৰৰ পৰা যদি কোনোবা ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। আৰু কোৱালিফিকেশ্যন একো বিচৰা নাই। জবটোৰ বাবে আপোনালোকৰ বাইক বা স্কুটি থাকিব লাগিব, লগতে ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7638890475। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। আৰু ফ্ৰেছাৰসকলে আপোনালোকে জবটোৰ বাবে যোগাযোগ কৰিব পাৰিব। চেলাৰী উইকলি বেচিছত দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 4 নম্বৰ জবটো মৰিগাঁও লোকেশ্যনৰ পৰা মুকলি হৈছে। ৱাক ইন ইণ্টাৰভিউ ফৰ 1 ANM and 3 আউটৰিচ ৱৰ্কাৰ ফৰ TI প্ৰজেক্ট আণ্ডাৰ দ্য MDSMS ইন মৰিগাঁও। এগৰাকী ANM নাৰ্ছ আৰু 3টা পোষ্ট আউটৰিচ ৱৰ্কাৰৰ মুকলি হৈছে। জবকেইটাৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইলৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। আৰু জবকেইটাৰ বাবে ইণ্টাৰভিউ হ'ব অহা 28 জুন তাৰিখে ৰাতিপুৱা 11টা বজাৰ পৰা ইণ্টাৰভিউ চলিব। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। আপোনালোকে যদি আৰু অধিক কিবা জানিব বিচাৰে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। আৰু এড্ৰেছটো দিয়া হৈছে, আপোনালোকে তাতে গৈ ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। MDSMS অফিচ পেৰামিচেছ ইন সোণাৰীগাঁও, মৰিগাঁও। এই এড্ৰেছত ইণ্টাৰভিউ চলিব। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 5 নম্বৰ জবটো জিঅ' ষ্ট'ৰৰ ফালৰ পৰা মুকলি হৈছে। জিঅ' ষ্ট'ৰ ৰিকুৱাৰ্ড A নম্বৰ পোষ্টটো হৈছে চেলছ এছ'চিয়েট। টোটেল 30টা পোষ্ট মুকলি হৈছে। আৰু জবটোৰ বাবে টেলিকম বা মোবাইল হেণ্ডছেট চেলছ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। কোৱালিফিকেশ্যন 10+2 হায়াৰ ছেকেণ্ডেৰী বা গ্ৰেজুৱেশ্যন পাছ কৰা কেণ্ডিডেট বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ বিচৰা হৈছে জবটোৰ বাবে মিনিমাম 6 মান্থ টু 1 year। আৰু জবটোৰ বাবে চেলাৰী লাভ কৰিব 1.37 লাখ প্লাছ ভেৰিয়েবল। লোকেশ্যনবোৰ হৈছে তিনিচুকীয়া, গুৱাহাটী, তেজপুৰ, মঙলদৈ, ধুবুৰী, আগৰতলা, ডিমাপুৰ, কহিমা এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। আৰু জবটোৰ বাবে আপোনালোকে কিছুমান বেনিফিট লাভ কৰিব। চেলাৰীৰ লগতে প্ৰভিডেণ্ট ফাণ্ড, ESIC, বনাছ, টাৰ্ম ইঞ্চুৰেঞ্চ, এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ এণ্ড আদাৰ ভেৰিয়েবলছ এইখিনি আপোনালোকে লাভ কৰিব। B নম্বৰ পোষ্টটো হৈছে ছিনিয়ৰ চেলছ এছ'চিয়েট। টেলিকম আৰু মোবাইল হেণ্ডছেট চেলছ এক্সপিৰিয়েঞ্চ ইজ মেণ্ডেটৰী। পোষ্ট 5টা মুকলি হৈছে। লোকেশ্যনবোৰ হৈছে তেজপুৰ, বৰপেটা, গুৱাহাটী, শ্বিলং আৰু ধুবুৰী। এইকেইটা লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে, মেণ্ডেটৰী হয়। আৰু এক্সপিৰিয়েঞ্চ 3 to 4 years বিচৰা হৈছে। 3 to 4 years এক্সপিৰিয়েঞ্চ ইন টেলিকমৰ মোবাইল হেণ্ডছেট ইণ্ডাষ্ট্ৰী মেণ্ডেটৰী হয়। আৰু গ্ৰছ চেলাৰী 1.65 লাখ প্লাছ ভেৰিয়েবল। বেনিফিট কিছুমান থাকিব, প্ৰভিডেণ্ট ফাণ্ড, ESIC, গ্ৰেচুৱেটি, বনাছ, টাৰ্ম ইঞ্চুৰেঞ্চ, এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ এণ্ড আদাৰ ভেৰিয়েবল এইবোৰ আপোনালোকে সুবিধা লাভ কৰিব। এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে মিনিমাম 20 আৰু মেক্সিমাম 30 yearsলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব 2টা পোষ্টৰ বাবে। ইণ্টাৰভিউ ডিটেইলছ আপোনালোকে মেইল দিয়া হৈছে। মেইলৰ জৰিয়তে CV বা ৰিজিউমখন 30 জুনৰ ভিতৰত পঠিয়াই দিব।
পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব আৰু মেইল কৰি চিভিখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। 6 নম্বৰ জবটো ইফকো টকিঅ' জেনেৰেল ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। চেলছ প্ৰফেশ্যনেল ৰিকুৱাৰ্ড টু ড্ৰাইভ এজেঞ্চি বিজনেছ জেনেৰেল ইঞ্চুৰেঞ্চ। লোকেশ্যনবোৰ হৈছে তিনিচুকীয়া, যোৰহাট, তেজপুৰ, ডিমাপুৰ এণ্ড ইন আদাৰ ফিউ লোকেশ্যনছ অফ আছাম। এইবোৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে আৰু জবটোৰ বাবে ফ্ৰেছাৰ্ছ আৰু এক্সপেৰিয়েঞ্চ সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিব। চেলাৰী 3.75 লাখ পাৰ এনাম মিনিমাম। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 27 জুনৰ ভিতৰত পঠিয়াই দিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। 7 নম্বৰ জবটো দিল্লী পাব্লিক স্কুল ডিগবৈৰ ফালৰ পৰা মুকলি হৈছে। দিল্লী পাব্লিক স্কুল ডিগবৈ ভেকেঞ্চি DPS ডিগবৈ ইনভাইটছ এপ্লিকেশ্যন ফৰ দ্য ফলোয়িং পোষ্ট অন পিয়ৰলি কণ্ট্ৰেকচুৱেল বেচিছ ফৰ এ পিৰিয়ড অফ 11 months ফ্ৰম আগষ্ট 2024 টু জুন 2025। পষ্টবিলাক হৈছে ৱাৰ্ডেন বইজ হোষ্টেলৰ বাবে বিচাৰিছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে। 2 নম্বৰতে ৱাৰ্ডেন গাৰ্লছ হোষ্টেলৰ বাবে বিচৰা হৈছে, কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে আৰু গাৰ্লছ হোষ্টেলৰ বাবে ৱাৰ্ডেন পষ্টৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে। 3 নম্বৰ পষ্টটো হৈছে PRT ডান্স গ্ৰেজুৱেট এণ্ড এনি স্পেচিয়েলাইজ ডিগ্ৰী অৰ ডিপ্ল'মা ইন ডান্স। 4 নম্বৰ PRT ড্ৰাম এণ্ড কংগো গ্ৰেজুৱেট এণ্ড এনি স্পেচিয়েলাইজ ডিগ্ৰী অৰ ডিপ্ল'মা ইন ড্ৰাম এণ্ড কংগো। 5 নম্বৰ বস্তু হৈছে টাইপিষ্ট মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে, লগতে কম্পিউটাৰ নলেজ ভালদৰে থাকিব লাগিব জবটোৰ বাবে। জববোৰৰ বাবে মিনিমাম 5 বছৰৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে, এটলিষ্ট 5 years ৱৰ্কিং এক্সপিৰিয়েঞ্চ ইন এনি ৰেপুটেড ইনষ্টিটিউশ্যন আৰু চেলাৰী হ'ব 26,620 ফিক্স পাৰ মান্থ 1 নম্বৰ আৰু 2 নম্বৰ পষ্টৰ বাবে আৰু 25,000 ফিক্স থাকিব চেলাৰী পাৰ মান্থ ফৰ চিৰিয়েল নম্বৰ 3 and 4 আৰু 15,972 চেলাৰী ফিক্স থাকিব পাৰ মান্থ ফৰ 5 নম্বৰ পষ্টৰ বাবে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জববোৰৰ বাবে আপোনালোকে অনলাইন পদ্ধতিৰে আবেদন কৰিব লাগিব। অফিচিয়েল স্কুলৰ ৱেবছাইটটো দিয়া হৈছে www.dpsdigboi.in। এই ৱেবছাইটত গৈ আপোনালোকে পষ্টবোৰৰ বিষয়ে সবিশেষ চাব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে আজিৰ পৰা অহা 7 দিনৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। আপোনালোকে ৱেবছাইটটোত গৈ সবিশেষ চাই ল'ব বা আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন বক্সত চেক কৰিব, তাতে ডাউনলোড লিংকটো দিয়া থাকিব, তাত আপোনালোকে সবিশেষ চাই ল'ব। 8 নম্বৰ আৰ্জেণ্টলি ৰিকুৱাৰ্ড ইলেক্ট্ৰিক মেকানিক ফৰ এ ইলেক্ট্ৰিক ৰিপেয়াৰিং চেণ্টাৰ ইন গুৱাহাটী। গুৱাহাটীৰ ইলেক্ট্ৰিক ৰিপেয়াৰিং চেণ্টাৰ এটাৰ বাবে 2জন ইলেক্ট্ৰিক মেকানিক বিচৰা হৈছে আৰু জবটোৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচাৰিছে, মিনিমাম 1 to 2 years এক্সপিৰিয়েঞ্চ ইন ৰিপেয়াৰিং ইলেক্ট্ৰনিক আইটেমছ। চেলাৰী দিয়া হ'ব 13,000 to 15,000 পাৰ মান্থ। জব লোকেশ্যন গুৱাহাটী হয়। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে হোৱাটছআপ দিয়া নাম্বাৰ দিয়া হৈছে, তাতে আপোনালোকৰ CVখন পঠিয়াব পাৰিব 8721003354। এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপৰ জৰিয়তে CVখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 10 নম্বৰ জবটো কেন্দ্ৰীয় বিদ্যালয়া পাণবাৰীৰ ফালৰ পৰা মুকলি হৈছে। কেন্দ্ৰীয় বিদ্যালয়া পাণবাৰী ৱাক ইন ইণ্টাৰভিউ ফৰ প্ৰিপেয়াৰিং এ পেনেল অফ টিচাৰ্ছ টু বি এপইণ্ট on contractual basis for the season 24-25 is scheduled to be held on 29 June at 9 AM against the following anticipated vacancies. 1 নম্বৰতে PGT post maths, physics, chemistry, geography, English। 2 নম্বৰতে স্পেচিয়েল এডুকেটৰ স্পৰ্টছ কোচ। এই পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বিষয়ে আপোনালোকে সবিশেষ চাব পাৰিব। অফিচিয়েল ৱেবছাইটটো দিয়া হৈছে, তাতে গৈ আপোনালোকে সবিশেষ চাই ল'ব বা আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন বক্সত চেক কৰিব। অফিচিয়েল এডভাৰটাইজমেণ্টৰ ডাউনলোড লিংকটো দিয়া থাকিব, ডাউনলোড কৰি আপোনালোকে সবিশেষ চাই ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।